ঢকুৱাখনা শিক্ষক সন্মিলনীয়ে গৌৰৱোজ্জ্বল 25 বছৰত ভৰি দিয়া উপলক্ষে আজি অনুষ্ঠিত হয় ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কাৰ্যসূচী। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শুভাৰম্ভ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে স্মৃতি তৰ্পণ কৰে সম্পাদক প্ৰশান্ত হাজৰিকাই। শিক্ষক সন্মিলনখনৰ শুভাকাংক্ষী ৰাইজৰ অনুদানেৰে নিৰ্মিত শিক্ষক ভৱন উন্মোচন কৰে বিধায়ক নৱদলে। ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰে বিধায়কগৰাকীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ মননশীল বক্তব্যই সভাত উপস্থিত শতাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। এই যে শিক্ষক চতুৰ্থ শিক্ষক বুলি চাৰিটা শক্তি এই শ্ৰেণীটোৰ ওপৰত আন তিনিটা শ্ৰেণীৰ কথা নিৰ্ভৰ হৈ থাকে। শিক্ষকজন যদি সঁচাকৈ অন্তৰৰ পৰা মনৰ পৰা যদি তেওঁ সঁচাকৈ শিক্ষক হয় তেওঁ এজন ছাত্ৰৰ জীৱন নগঢ়ে। এই যে মহান মনীষীয়ে কৈ থৈ গৈছিল এজন শিক্ষকে এটা জাতিক গঢ় দিয়ে, এখন দেশক তৈয়াৰ কৰে, এখন ৰাজ্য নিৰ্মাণ কৰে। এজন ছাত্ৰ বা ছাত্ৰীসকল ভৱিষ্যত তেওঁলোকে নিৰূপণ নকৰে, এখন সমাজ তেওঁলোকে গঢ়ে। গতিকে শিক্ষকৰ সমান সেই শক্তিটো আন কাৰো হাতত নাথাকে। এই যে সাংবাদিক, এই যে চিকিৎসক, এই যে আৰক্ষী, এজন শিক্ষকেই গঢ় দিয়ে তেওঁলোকক। সেই শিক্ষকজনৰ ওপৰত এটা বেলেগ আস্থা আৰু বিশ্বাস থাকে সমাজত। মোৰ আপোনালোকৰ ওচৰত কেতিয়া ভাবা যে আমি আন চাকৰিতকৈ আমি শিক্ষকতা কৰিছো, আমাৰ এই যিটো অন্তৰৰ শ্ৰদ্ধা, আমাৰ যিটো ভক্তি, আমি চাকৰি কৰিছো, আমি দৰমহা পাইছো, এইটো সঁচা কথা। কিন্তু আন চাকৰিতকৈ যে শিক্ষকতা বৃত্তিটো বহুত বেলেগ, আমাৰ কিন্তু অন্তৰাত্মাত এই কথাটো অনবৰতে থাকিব লাগে। শিশুটোক মাক দেউতাকে ঘৰৰ পৰা উলিয়াই পঠিয়াই একমাত্ৰ আপোনাৰ ওপৰত নিৰ্ভৰ কৰি গতাই দিয়ে মোটামুটি। ঘৰখনত থাকোঁতে তেওঁলোক অভিভাৱক আৰু ঘৰৰ বাহিৰত কাৰোবাৰ ওপৰত যদি সম্পূৰ্ণ আস্থাৰ বিশ্বাস ৰাখে, কাৰ ওপৰত ৰাখে? এই শিক্ষক শ্ৰেণীটোৰ ওপৰত।